নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ পুনৰ নতুন এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। এতিয়া হৈছে ৰাতিপুৱাৰ সময়। মইনাহঁত স্কুললৈ গ'লোঁ, মানে মইনা গৈছে, পৰীক্ষা হৈ আছে। এতিয়া মই বনাই আছোঁ মানে ৰুটি, পাকঘৰত আছোঁ। মিঠাতেলৰ ৰুটি বনাইছোঁ দেই, মিঠাতেল দি মানে খাবলৈ লৈছোঁ মানে ৰুটি। আৰু এতিয়া বনাই আছোঁ ৰুটি। ব্যস্ততাৰ মাজতে দিনটো অকণমান ভিডিঅ' কৰি আপোনালোকলৈ বুলি আগবঢ়াওঁ। আপোনালোকে সহায় সহযোগ কৰিব আৰু তেতিয়া মনটো ভাল লাগে। এতিয়া বনাই আছোঁ ৰুটি, এয়া ৰাতিপুৱা খাবৰ কাৰণে মানে। এতিয়া 8টামান বাজিলে, আমাৰ চাহ খোৱাই নাই মানে। তাৰপিছত আনফালে আজি কিমান ৰ'দ দিছে চাওক, বহুত ৰ'দ দিছে মানে। আৰু এয়া মিঠাতেলৰ ৰুটি, মানে মিঠাতেল দিহে ৰুটি খাই আছোঁ আজি অলপ দিনৰ পৰা। ৰিফাইন তেলটো এৰা হৈছে, এখেতে মানে ৰিফাইন তেলটো আনিবলৈকে নিদিয়া হৈছে, মিঠাতেলে খাবলৈ কৈছে। আৰু সেইকাৰণে মিঠাতেলেহে ৰুটি খাই আছোঁ। আৰু এইফালে শুনে ভাত খাই আছে, দেউতাকে ভাত খুৱাব লাগে বোলে। অ' শুন চোৱা, নোচোৱা শুন, ব্যস্ত দেই একেবাৰে। অ' নোচোৱা, হাই কৈ দিয়া। সি বেলেগবোৰ দিয়ক, সি কৈছে, মই তাক ক'লোঁ মানে শুন মই ভাত খুৱাই দিওঁ দেই। তাৰপিছত সি কৈছে নালাগে খুৱাব, দেউতাই খুৱাই দিব। তাৰপিছত এতিয়া দেউতাকে খুৱাই দিছে। আৰু ৰুটি দেখিছেনে কেনেকুৱা হৈছে, এটা সৰু এটা ডাঙৰ। আৰু ইমান গৰম উঠিছে মানে, বাহিৰৰ ৰ'দটো ইমান বেছি আৰু গৰমত ঘামি গৈছোঁ ৰুটি বনাওঁতে। গেছৰ ওচৰত ৰখি থকাটো মানে বৰ টান এই গৰমত। আৰু যে এই ৰুটিকেইটা দেখিছেনে, পৰহি দিনতে বনোৱা ৰুটি হটকেছত সোমাই থাকিলে পাহৰি থাকিলোঁ নহয়। কালি উলিয়াবলৈ পাহৰি থাকিলে, সেইটো যে হটকেছত সোমাই আছে, খোৱা হ'ল চাগে আৰু। এতিয়াই হটকেছটো খুলি চাইছোঁ, এইকেইটা ৰুটি সোমাই আছিলে নহয়। অকণমান গৰম কৰি দিছোঁ। ৰুটি বনাই কৰি হৈ গ'ল। এতিয়া এয়া লৈছোঁ গুৰ, আৰু এয়া ৰুটি লৈছোঁ, আৰু এয়া গাখীৰ আনিছোঁ, আমি খাম। কোৱা শুন, কি বুলি কৈছিলা তুমি, কোৱা শুন। এয়া চাওক, এয়া আমাৰ ফটো দেই, আমাৰ ফটো আছিলে, আমাৰ বাই ভনীকেইজনী ফটো। আমাৰ শুনে মানে দেখিলে কেনেবাকৈ, দেখাৰ লগে লগে শুনে কি কৈছে, অ' মা ধুনু, ধুনুকে হাই কৰি দিয়া, তোমাক চাব ভালনে? কাহ হৈছে, কৈ দিয়া মই ভাত খালোঁ, কৈ দিয়া। কুকুৰি খাব নোৱাৰে, কেলে খাব নোৱাৰে? কুকুৰি খালে ডক্তৰে মনা কৰিছে হয় নাই? মানে ইমানেই গৰম নহয়, ফেন চলাই থাকিলেও গৰম। ৰাতিপুৱাই ৰ'দটো ওলালে, তাৰপাছত এতিয়া শুনে আকৌ গা ধুইছে। টেপটো খুলি আছে মানে, তাৰপাছত সি মানে তাতে থাকি মানে ভাল পাইছে, পানীখিনি চুই ঠাণ্ডা পাইছে যে। আৰু মই আহিছোঁ এইফালে আমাৰ বাৰীখনত ঘূৰিছোঁ মানে জলকীয়া পকি আছে, আৰু দূৰৰ পৰা দেখিছোঁ ডাংমাহ কেইটামান ডাঙৰ হৈ দীঘল হৈ আছে। আৰু এখেত গৈছে এতিয়া চিলিণ্ডাৰ আনিবলৈ। গেছ মানে এতিয়া আছে, কিন্তু নাইকিয়া হৈ যাব পাৰে যে, সেইটো কাৰণে এটা থাকোঁতে এটা আনি থয় মানে আমাৰ। তাৰপাছত এইখিনি চাওক, জলকীয়া পকি আছে, এইজোপা জলকীয়াজোপা পকি আছে, আৰু এইজোপা ধুনীয়া পকি আছে। ছিঙিব পৰা হ'লে ভাল আছিলে পাই। আৰু ডাংমাহ চাওক দীঘল হৈ আছে। কালি মানে দেওবাৰ আছিলে, কিনি আনিছে, আজি যিহেতু সোমবাৰ, তথাপিতো মানে যিকেইচিয়া বেছিকৈ হেৰি হৈ আছে, সেইকেইচিয়া মানে ছিঙি লৈ যাওঁ। এয়া দেখিছেনে? অকল দীঘল কেঁচিয়া ছিঙিম, নহ'লে ভাতটো আহি পিনি কেতিয়া খাই পেলাই ঠিকান নাই।
ৰাতিপুৱা ইমান টান ৰ'দ ওলালে দেখিছেনে? এতিয়া 11টা বাজিছে, বৰষুণ পৰিছে। কাপোৰ মেলিছিলোঁ বাহিৰত, চব লৈ আনিবলগীয়া হ'ল আৰু বৰষুণ চব মইনাই টিউশ্যনৰ নহয় পৰীক্ষা দি আহি পালেহি। আৰু এইখিনি হৈছে আমাৰ হালধি, মই শুকুৱাইছিলোঁ মানে শুকাইছেগৈ আৰু আমাৰ নহয় মানে এইখিনি বেলেগৰ হয়। এতিয়া মই এইখিনি শুকুৱাই ৰাখিছোঁ, যিহেতু মানে আমাৰ মিলটোত মানে খুন্দিবৰ কাৰণে দিছিলে, কিন্তু একেবাৰে মানে ভালকৈ শুকোৱা নাছিলে। সেইকাৰণে মই এতিয়া অলপ মাজে মাজে ৰ'দত দি শুকুৱাই ৰাখিছোঁ। তাৰপিছত মানে হেৰি কৰি দিব লাগিব আৰু খুন্দিব লাগিব। এইখিনি কি শাক বাৰু চিনি পাইছেনে? এইখিনি চাওক, খুতৰা হয়। দাইলত দিবলৈ লৈছোঁ এতিয়া। এইখিনি দাইলত দিম আৰু গোটেইখিনি নিদিওঁ মানে অলপমান দিম। কিবা ধৰিব পাৰিবনে বাৰু? ৰাতিপুৱা তমময় ৰ'দ, তাৰপিছত বৰষুণ দিলে, এতিয়া আকৌ ৰ'দ দিছে। কাপোৰখিনি উলিওৱা সোমোৱা সেইখিনিকে হৈ আছে মানে। এবাৰ মেলিলোঁ, আকৌ সোমোৱালোঁ, আকৌ এতিয়া মেলি দিছোঁ। বৰষুণ যাক গ'লগৈ, কিন্তু এতিয়া টান ৰ'দ ওলাইছে। কি ক'ব বতৰৰ কথা। দিনটো বোলে মাইকী মানুহগৰাকী ভিতৰত সোমাই কি কৰে, কিন্তু এনে এটা হয় যেনিবা এনেই থকা যায়, কিন্তু ভিতৰত অহা যোৱা ইফাল সিফাল কৰি থাকোঁতে যে কিমানখিনি সময় মাইকী মানুহ যদি বহিবলৈও সময় নোহোৱা হয়, সেইখিনি কথা। আৰু এতিয়া ৰান্ধি আছোঁ ভাত, খুতৰা শাকৰ দালি। এয়া এইখিনি পানী গৰম কৰি থৈছে, ইয়াতে দিব লাগিব। আৰু ডাং মাছ ভাজিম মানে। কেইচিয়ামানখিনি ঘৰত ছিঙিছিলোঁ, আৰু কালি দেওবাৰ অনা আছিলে, সেইকেইটালে সৈতে মানে ছিঙিছোঁ। আৰু কি হ'ল জানেনে? প্ৰথমৰ ভিডিঅ'খিনি চাবচোন আপোনালোকে। ৰাতিপুৱা সেন্দুৰ ল'বলৈ পাহৰিলোঁ। মনটো বেয়া লাগে, মাইকী মানুহৰ অলংকাৰ হৈছে সেন্দুৰকণ নহয়নে? কাৰোবাৰ দেখি সেই সদায় সেন্দুৰ লওঁ, কিন্তু আজি মানে পাহৰি গ'লোঁ। তাৰপিছত মনটো মানে বেয়া লাগিছে, ভয় ভয়ো লাগে, যিহেতু বিয়া পতাৰ প্ৰতিগৰাকী মহিলাৰে চিন মানে সেন্দুৰ নহয়নে? আৰু সেইকাৰণে সেন্দুৰখিনি যেতিয়া নাই লোৱা বুলি গম পালোঁ, মই মুখখন মানে আইনাত চোৱাই নাছিলোঁ। তাৰপিছত যেতিয়া চালোঁ, তেতিয়াহে গম পাইছোঁ সেন্দুৰ লোৱা নাই। তাৰপিছতহে লৈছোঁগৈ। তাৰমানে লোৱাই দেৰি হৈ গ'ল, পাহৰি থাকিলে। ল'ৰাটোৱে মানে আমনি কৰিলে, সি শুই দিছিলে, তাৰপিছত সেন্দুৰ ল'ব থাকিলেই। আৰু ইমান গৰম উঠিছে, গোটেই ঘামি গৈছোঁগৈ মানে। আৰু মানুহৰ জীৱনৰ একো মানে ভৰসাই নাই নহয়। কালি এটা খবৰ পালোঁ মানে, কি বুলি কয়, আমাৰ সম্পৰ্কীয় হয় আৰু ছোৱালীজনী বিয়া হোৱা এবছৰ হৈছে কি নাই হোৱা, মানুহজন বোলে এনকেফেলাইটিছ হৈ ঢুকালে। খবৰটো পাই মানে দুখ লাগিলে। মানুহৰ জীৱনৰ একো মানে ভৰসা নাই, সেইখিনিকে ক'ব পাৰি মানে। বেয়া লাগিলে খবৰটো পাই। তাকে আমি এখেতৰ লগত পাতিছিলোঁ মানে, এওঁ কৈছে মই কালিয়ে গম পাইছোঁ, খালি তোমাক ক'ব, ময়ো মানে কালিয়ে গম পালোঁ, কিন্তু খবৰটো মানে এখেতকো ক'বলৈ থাকিলে, এতিয়াহে মানে কোৱা হৈছে। বেয়া লাগিলে খবৰটো পাই, সঁচাকৈ। বিয়া পাতিছিলেহে নতুনকৈ। এখেতে কৈছে সেইখনে এখন আচলতে চানেকি বোলে, মানুহে সেইখিনিৰ পৰা শিকিব লাগে দেখি পানি। আচলতে মানুহৰ জীৱনটো যে একো মূল্যই নাই, যিকেইটা দিন থাকে মানুহে সুখে শান্তিৰে থাকিব লাগে, সেইখিনিকে কৈছে মানে এওঁ। সেইকাৰণে আৰু যিখন ঘৰ মানে সেইখন ঘৰতো ল'ৰা এজনেই হ'বলা। ভাত পানী খাই আজৰি হ'লোঁ। ৰুমটো আন্ধাৰ আন্ধাৰ লাগিছে নহয়নে? এতিয়া বহি আছোঁ ক'ত চাওক, এয়া মেচিনত মানে এই যিকেইযোৰ কাপোৰ মানে কৰি থোৱা আছিলে, এই পেইণ্টিং, তাৰে কাপোৰ কেইযোৰমান মানে মানুহকেইজনী মানে পচন্দ কৰি থৈ গৈছে, তাৰে মেখেলা এইখন চিলাই দিবলৈ কৈছে। আৰু সেইকাৰণে মেখেলা এইখন চিলাবলৈ বুলি মেচিনত বহিলোঁ। তাৰপিছত ভাবিলোঁ ভিডিঅ'টো মানে এডিট কৰোঁ। এডিট কৰিছে ভাত খোৱালৈকে ভিডিঅ'টো কৰিলে, লাষ্টত সামৰি একোৱেই নকৰিলোঁ। তাৰপিছত ভাবিলোঁ যে অকণমান পাছত ভিডিঅ'খন কৰোঁ আৰু সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আকৌ। আৰু আনফালে মই এতিয়া কাপোৰ মানে এতিয়া শুনি পেণ্টটো তলফালে মানে এৰালে, সেইটো চিলাব দিছে। সেইফালে সি ফোনত বহি আছে এতিয়া। কালিৰ পৰা তাৰমানে তাৰ পূৰা জ্বৰ হৈ থকাৰ কাৰণে, কালি পঢ়াই নহ'ল, আজি পৰীক্ষা দিলেগৈ। এতিয়া টেবলেটটো খাই ভাত অকণমান, স্কুলৰ পৰা আহি পৰীক্ষা দি আহি ভাত অকণমান খালে, টেবলেট খালে, এতিয়া অকণ ভাল পাই আছে। আকৌ ফোনত লাগিছে বাৰু, তথাপিতো কাইলৈ পৰীক্ষা আছে, সি পঢ়িবগৈ লাগিব। এনেকৈ ব্যস্ত হৈ আছোঁ। আপোনালোকৰ বুলি ভিডিঅ' অকণমান আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ জনালোঁ অশেষ ধন্যবাদ।